হেল্ল' এভৰিৱান, দুৰ্গা পূজাৰ ইয়াৰ পৰা শুভেচ্ছা আপোনালোকলৈ। আজি সপ্তমী, সেয়েহে এয়া ৰাতিপুৱা সোনকালে শুই উঠি গা পা ধুই গাঁৱৰ মন্দিৰতে চাকি গছ জ্বলাই আহিলোঁগৈ। এই ভাগ পূজা 25 বছৰ ধৰি আমাৰ গাঁৱত এনেধৰণে বাৰ্ষিকভাৱে অনুষ্ঠিত কৰা হয়। এইফালে এয়া সেৱা সৎকাৰ কৰিলোঁ, তাৰপাছত বোলো অকণমান এয়া ভিডিঅ' অকণমান উঠোঁ। আৰু যিহেতু পূজা, এইবাৰ পূজা যিহেতু সেমেকা, আৰু তথাপিতো কিন্তু নিয়ম ভাগটো নকৰিলে নহ'ব। প্ৰত্যেকবাৰৰ দৰে এইবাৰো আমাৰ এনেদৰে পূজা ভাগ অনুষ্ঠিত কৰা হৈছে গাঁৱৰ সকলোৱে লগ হৈ। এইফালে এয়া পুৰোহিতে পূজাৰ কাম আৰম্ভ কৰিছে, আৰু লগতে এইফালে এয়া গাঁৱৰ দাদা ভাইটি সকলোৱে বৰণ লৈছে আজি সপ্তমী যিহেতু। আৰু এয়া বৰণ লোৱা হোৱাৰ পাছত সকলোৱে সেৱা সৎকাৰ কৰিছে। ইফালে এয়া গাঁৱৰ মূল আমাৰ নামঘৰৰ বৰ্তাও ওচৰতে ৰৈ আছে। তেওঁ যিহেতু সকলো যা যোগাৰ তেওঁৱেই কৰে। তাৰপাছত এয়া যিহেতু মই নৱপত্ৰিকা আই গোসাঁনীৰ ওচৰত প্ৰতিবাৰে এখন শাৰী অৰ্পণ কৰোঁ, এইবাৰো কৰিছিলোঁ। ইফালে এয়া গোসাঁনী মাৰ ওচৰত ধুনীয়াকৈ সেৱা ল'লোঁ। তাৰপাছত এয়া আমি সকলোৱে লগ হৈ গোসাঁনীক সজাইছোঁ। আমাৰ মন্দিৰলৈ তেওঁক আমন্ত্ৰণ জনাইছোঁ, তেওঁ যাতে বছৰটোলৈ আহি আমাক সকলোকে আপদ বিঘিনিৰ পৰা উদ্ধাৰ কৰে। আৰু এইবাৰ যিহেতু পূজা তেনেদৰে জাক জমকতা নাই, নেক্সট বাৰ যাতে আমি এনেদৰে আকৌ পালন কৰিব পাৰোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ কণ্ঠশিল্পী জুবিন গাৰ্গ দাদাক যাতে ভগৱানে ঈশ্বৰৰ দিশত, তেওঁৰ দিশত সকলে ৰাখক, তাকে দেৱী মাৰ ওচৰত মই সেৱা ল'লোঁ। আৰু আপোনালোকৰ বাবেও ল'লোঁ, আপোনালোকে যাতে ভালে কুশলে থাকিব পাৰে বছৰটোলৈ, কাৰো যাতে একো বিঘিনি নহয়, আপদ নহয়, আৰু সকলোৱে আনন্দ কৰক, ফূৰ্তি কৰক। তেনেহ'লে আজিলৈ আহিছোঁ। বাই বাই এভৰিৱান।